চাওক বন্ধুসকল, এয়া আমি ধুনীয়াকৈ এই খাপডাল উদ্ধাৰ কৰি ল'লোঁ মঙলদৈৰ পৰা, আৰু এইখিনি ঠাই ফেবেৰাঘাট বুলি কয়। আৰু বন্ধুসকল, এই গাড়ীখনৰ ভিতৰতে এই খাপডাল দেখা পোৱা গৈছিল। আৰু গাড়ীখনৰ ভিতৰৰ পৰা লাহে লাহে ফেনিয়াল বা এনেকুৱা বিভিন্ন ধৰণৰ পদ্ধতি ইউজ কৰাৰ পাছত এই খাপডালে লাহেকৈ ওলাই যায়। এই ইটাখিনিৰ মাজতে এই খাপডাল সোমাই আছিল। আৰু এতিয়া এইডাল খাপ হৈছে দিনৰ ভাগতে ওলোৱা সাপ। এইডাল সাপ নিখৰচাৰ পৰা আনি নহয়। গতিকে বন্ধুসকল, আমি ভাবিলোঁ সেই সাপডাল নিশ্চয় ইটাৰ ফাঁকতে থাকিব। গতিকে বন্ধুসকল, আমি ধুনীয়াকৈ চাই ইটাৰ ফাঁকত এই সাপডাল আমি ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ। আৰু এই সাপডাল আপোনালোকে দেখা পাই চিনি পাইছেই চাগে। এই সাপডাল হুলাবেৰীয়া সাপ, আৰু ইয়াক ইংলিছত ৰেড স্নেক বুলি কয়, হিন্দীত ইয়াক ধামন বুলি কয়, বাঙালী ভাষাত ইয়াক দাৰাইজ বুলি কয়, কিছু কিছু জেগাত ইয়াক লুহুঙা গোম বুলি কয়, আৰু কিছু কিছু জেগাত ইয়াক বাৰিষীয়া সাপ বুলি কয়। আৰু বন্ধুসকল, এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, নন ভেনমাছ স্নেক। আৰু বন্ধুসকল, এনেকুৱা সাপে যিকোনো সাপ, ভেনমাছ হওক বা নন ভেনমাছ হওক, যদি এনেকুৱা সাপে কেতিয়াবা দংশন কৰে বা যিকোনো সাপে দংশন কৰে, তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব। আৰু বন্ধুসকল চাওক, এতিয়া আমি ধুনীয়াকৈ এই সাপডাল উদ্ধাৰ কৰি ল'লোঁ। মোটামুটি এই সাপডালৰ দীঘল 7 ফুট দীঘল হ'ব। আৰু এই সাপডালৰ প্ৰিয় খাদ্য হৈছে বেং, নিগনি, এন্দুৰ, ভেকুলী, পঁইতাচোৰা, এইবিলাক খাই ই ভোজন হিচাপে গ্ৰহণ কৰে। আৰু বন্ধুসকল, চাৰিওফালে পানী হৈ আছে। পানী হোৱাৰ কাৰণে এতিয়া খাদ্যৰ সন্ধানত সাপে ওখ ঠাই বিচাৰি আহি মানুহৰ ঘৰত বেং, নিগনি, এন্দুৰ সেইবিলাক পায়। আৰু বন্ধুসকল, সেইবিলাকক বিচাৰিয়ে এইবিলাক সাপ দেখা পোৱা যায়, কাৰণ এইবিলাকৰ খাদ্যই সেইবোৰ। চাওকচোন বাৰু, ধুনীয়াকৈ উদ্ধাৰ কৰি লৈছোঁ। আকৌ ইয়াক ধুনীয়াকৈ জংঘলত এৰি দিম, ডাঙৰ জংঘলত, আৰু উদ্ধাৰ কৰিব নোৱাৰে। চাওকচোন বাৰু। গাঁৱলীয়া মানুহে এইয়া মাতটো বন্ধ হৈ গৈছে। হঠাতে দেখা পোৱা বস্তু মানুহৰ শব্দ পোৱাৰ লগে লগে মানে একদম পুৰা লুকাই যায়। মই চাই আছো গাড়ীত বহি, তাতে গাড়ীৰ ভিতৰত সোমাই গৈছিল নেকি আজি? তলত আছিল ঘুমেই। মই 1টা বজাত বাহিৰত আহিছো, পুৰা দীঘল হৈ পৰি আছে। তাৰপিছত মই এটা শব্দ কৰিছিলো, মানে মাটিত ধম কৰি দিলোতো, সি উল্টি কেনে গেল। মই লগে লগে নামি আহি চালো, এইফালে বাহিৰত কি দেখোন দেখা নাপালো। ক'ত গেল তাকে ৰখি থাকিলো, চাই